प्रथमे आमी ढिङर जघन्य काण्ड गरिहना दिसु बर्तमान बीजेपी सरकारों दिन आम नारी सुरक्षित নহয়। आज देखा पाइसे जेन बीजेपी सरकार जी स्लोगान आसिल बेटी बचाओ बेटी पढ़ाओ अभियान सम्पूर्णरूपे व्यर्थ होइसे कारण এই सरकारों दिनते नारी सुरक्षित নহয়। गति आमार प्रथমৰ পৰা दाबी आसिल जेन नारी सुरक्षा सुनिश्चित करार कारण आज चाक दर्शনৰ निचिना जघन्य काण्ड अकल ढिङते নহয় भारतवर्षर विभिन्न प्रान्तर लगते दिनक दिने अहोমৰ विभिन्न जिलात जाति धर्म बर्ण निर्विशेषे अपराधीসকল दर्शन काण्ड संघटित কৰি আছে। गति अपराधीर कोनो जाति নাই धर्म নাই। गति এই दर्शनकारीসকলক उपयुक्त दृष्टान्तमूलक शास्तिर दाबी आमी मुस्लिम छात्र सन्थाই কৰিছো कारण आज এই दर्शन काण्डर आलम লৈ विभिन्न पक्ष विभिन्न धৰণৰ মতামত দিয়া দেখা যায়। আমি এটা কথা স্পষ্ট কৈ দিব বিচাৰিছো अपराधीर কোনো জাতি নাই धर्म নাই। अपराधी হয়। আজি আমি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো আপুনি কোৱাৰ দ্বাৰা যেনেকৈ लगे लगे अपनी पदक्षेप ले ठीक तेनेके आमी विचारो जेन हुजाय जी दर्शन काण्ड हो गल कार्बी आंलंगत जी दर्शन काण्ड हो गल इतिमध्ये ढिङ काण्डर मान ना जाते সেই দৰ্শনকাৰীসকলক আমি ইনষ্টেণ্ট মানে एक्शन लोৱাৰ आमी दाबी उत्थापन करिছোঁ कारण जीपी सिंह डांगरिया আপুনিও এই ক্ষেত্ৰত সজাগ হওক कारण आमिও দেখা পাইছোঁ যেন একাংশ আজি তেজপুৰত এনকাউণ্টাৰ হল আমি ভাল পাইছোঁ তেনেকৈ দৃষ্টান্তমূলক শাস্তি বেলেগ বেলেগ জিলাত হোৱা দৰ্শন কাণ্ড সংঘটিত কৰা সেই অপৰাধীসকলৰ ক্ষেত্ৰতো একেই দৃষ্টান্তমূলক আচৰণ ল'বলৈ আমি আহ্বান জনাইছোঁ। লগতে অসমৰ প্ৰতিটো দল সংগঠনৰ নেতৃবৰ্গক আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান জনাইছোঁ ঢিঙত যেনেকৈ আপোনালোকে আহি পেলাই খবৰ লৈছে তাৰ কাৰণে আমি ভিল লাচি থানা আছুকে আদি কৰি অসমৰ প্ৰতিটো জাতীয় সংগঠনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক তেনেকৈ হুজাইৰ ছোৱালীজনীও আমাৰ হয় তেনেকৈ কাৰ্বি আংলঙত ঘটি যোৱা জঘন্য দৰ্শন কাণ্ড সংঘটিত হোৱা সেই ছোৱালীজনী আমাৰ অসমৰ জীয়ৰী হয় তেনেকুৱা ক্ষেত্ৰত কিয় আপোনালোকে দ্বৈত নীতি অৱলম্বন কৰিছে। গতিকে আমাৰ আহ্বান আপোনালোকে ধৰ্মৰ ভিত্তিত চিনাক্ত নকৰিব দোষী হয়। লগতে আৰু এটা কথা স্পষ্ট দিব বিচাৰিছোঁ যেন আজি আমাৰ মুছাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ঢিং আঞ্চলিকৰ সহযোগত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তাৰ একমাত্ৰ কাৰণ হ'ল নাৰীসকলক সুনিশ্চিত করা সুরক্ষা লগতে এই অঞ্চলত চলা মদ জুয়া ভাং ইত্যাদি যি অসামাজিক কাৰ্যকলাপ আছে সেইসমূহ বন্ধ কৰিব লাগে। লগতে আমি দেখা পাইছোঁ যে ইতিমধ্যে কিছুমান বিশেষ সংগঠনৰ নেতৃত্বই উজনি অসমত আমাৰ সংখ্যালঘু মানুহখিনিক বিভিন্ন ধৰণৰ ভাবুকি দিয়া প্ৰদান কৰা হৈছে যেহেতু ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠী মিলনভূমি হৈছে অসম। আজি এখন জিলাৰ পৰা আন এখন জিলালৈ অৰ্থাৎ উজনিলৈ যদি আমাৰ শ্ৰমজীৱী মুছলিম ৰাইজ যদি তাত কাম কৰিব গৈছে সেই মানুহখিনিক অত্যাচাৰ কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম আৰক্ষীক আমি আহ্বান জনাওঁ যিসকলে ইতিমধ্যে ভিডিঅ' কৰি ভাইৰেল কৰিছে আমি এটা বিশেষ ছাত্ৰ সংগঠনৰ ফেচবুক লাইভ দেখা পাইছিলোঁ সেই জিলা সমিতিৰ যিকেইজনে ফেচবুক লাইভৰ জৰিয়তে সেই মানুহখিনিক ভাবুকি প্ৰদান কৰি আহিছে ঘৰে ঘৰে গৈ সিহঁতক কাৰায়ত্ব কৰিব লাগে আৰু এওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী কৰিছোঁ কাৰণ এইখন ভাৰতবৰ্ষ হয় ইয়াত সকলো জাতি জনগোষ্ঠীৰ থকাৰ অধিকাৰ আছে। গতিকে আপোনালোকক আইন হাতত লোৱাৰ অধিকাৰ কোনে দিলে। গতিকে ইয়াৰ আমি উচিত তদন্ত বিচাৰিছোঁ অন্যথা